হেল্ল' ফ্ৰেণ্ডছ, আমি জগন্নাথ পূজাত গৈ আছিলোঁ বাবুক কলাত লৈ কি কৰিব উপায় নাই। দোকানত অলপ বস্তু কিনিলে পূজাত দিবৰ কাৰণে চেনি কিনিলোঁ আমি চবে। আৰু লগতে চাওক, এইজনী মোৰ বান্ধৱী আৰু এইকেইজনীকতো চবেই চিনিয়ে পায়। এইকেইজনী মোৰ বান্ধৱী আৰু লগতে মোৰ বাবু আৰু এইজনী নিউ বান্ধৱীৰ ছোৱালী। পূৰা একদম গৰমত তাতে কি কৰিছোঁ, আমি ৰাস্তাতে বহি আছোঁ ফুটপাথত। ববিয়ে পূৰা একদম যুঁজবিলাকত লাগি গৈছে বান্ধৱীজনীয়ে। আৰু চাওকচোন, গধূলি হ'ল। এইবাৰ একচুৱেলি ৰথযাত্ৰা বহুত দেৰি হৈ গৈছে। চবে আমি জুচ বিলাই আছোঁ, জুচ ৰেডি কৰি আছোঁ। ৰথযাত্ৰা যোনে যোনে যাব এই ৰাস্তা দি সিহঁতৰ কাৰণে জুচ ৰেডি কৰিলোঁ। পূৰা চবে একদম লাগি আছে আৰু আমাৰ ফালৰ পৰা নহয়, এইবিলাক আমাৰ ওচৰৰ যোনবিলাক দোকানী আছে সিহঁতে দিছে জুচবিলাক, কিন্তু আমাক অলপ হেল্প কৰিব দিছে আৰু সেইটো কাৰণে আমি অলপ হেল্প কৰি দিলোঁ। ভাল লাগিছে গৈ পেলাই, কিন্তু এইবাৰ বহুত দেৰি হৈ গ'ল, সেইটো কাৰণে অলপ বেয়া লাগিছে। আৰু লগতে যেতিয়া ৰথ আহিলে তেতিয়া লাইটে গুচি গ'ল। কি কৰিব আৰু, উপায় নাই আৰু। আজি কাচিজনো ওলাইছে। পূৰা একদম বাৰু লাইট আন্ধাৰে মুন্ধাৰে আৰু আমি জুচবিলাক চবে লাগি গৈছোঁ আৰু। এইটো গণেশ বাবা গৈ আছে আগে আগে। চবে একদম জুচ বিলাত ৰেডি। আকৌ জুচ দি আছে চবে ব্যস্ত একদম জুচ দিয়াত। আৰু ইমান মানুহ হৈছে মানে নক'ব আৰু, এইবাৰ বহুত মানুহ হৈছে, মানুহৰ ভিৰ। ইফালে জুচ। মই এইবাৰ নগ'লোঁ আৰু, ইমান মানুহ ভিৰত যাব ইমান কষ্ট। আৰু এইফালে গৰম, এইফালে চাওকচোন মানুহ কিমান ভিৰ হৈছে, মানে ৰাস্তাত নক'ব আৰু। মানুহ মানে ক'ব লগা মানুহ হৈছে এইবাৰ। দিনত হ'লে বেছিকৈ ভাল লাগিলেহেঁতেন, আৰু দিনত হ'লে গৈও ভাল লাগে। এই ৰাতিৰ কাৰণে আৰু যাব মন নগ'ল, আৰু সেইটো কাৰণে মই এইবাৰ নগ'লোঁ। আৰু লাইটটো যে আৰু অফ টাইমত গুচি গৈছে নহয়, ইমান বেয়া লাগিছে। লাইটটো থাকিলে আৰু ভাল লাগিলেহেঁতেন, লাইট নথকাৰ কাৰণে অলপ বেয়া লাগিলে। ফাইনেলি আহি পালে আমাৰ জগন্নাথ বাবা, আৰু 6 তাৰিখে লৈ যাব ইয়াৰ পৰা। ভাল লাগিলে গৈ পেলাই, কিন্তু যদি দিনত হ'লেহেঁতেন আৰু ভাল লাগিলে। এইবাৰ ফাৰ্ষ্ট টাইম ইমান দেৰি হৈছে, নহ'লে ইমান দেৰি নহয়। জয় জগন্নাথ। প্ৰসাদ বিচাৰিলোঁ পূজাৰীজনে, কিন্তু ধুনীয়াকৈ প্ৰসাদ এটা কল 2টা পালোঁ আৰু মই দেই, ভাগ্যত। মানুহৰ ভিৰত বাপৰে বাপ, ডিউটি কৰি আছে। গাড়ী পূৰা বন্ধ হৈ গৈছে। ৰাস্তাত গৈ চব গাড়ীবোৰ লাহে লাহে যাব লগা হৈ গৈছে। মানুহৰ ভিৰটোতো কম নহয়। বাই বাই।